So welcome back to our channel Celebrate All. So guys, welcome back to our channel Celebrate All. So সকলোলৈ আজি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমতে আমাৰ চেনেলৰ পৰা লগতে মোৰ নাম হৈছে সঞ্জীৱ মইনালী আৰু আপোনালোকে চাই আছে সঞ্জীৱ মইনালী কাৰিকৰী ষ্টুডিঅ' চেনেল। সো আজি আমি বিশেষ কথা ক'বলৈ ওলাইছোঁ আৰু এই বিশেষ কথাটো কি হয় আপোনালোকে থাম্বনেইল চাই ইতিমধ্যে গম পাইছে চাগে। আহক আমি ভালকৈ ডিটেইলছত কথা পাতোঁ। বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আৰম্ভ কৰাৰ আগতে আকৌ পুনৰবাৰ আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। 2026 চনৰ পৰা আপোনালোকৰ জীৱনৰ হাঁহি মুখে থাকক লগতে ফূৰ্তিৰে থাকক বুলি সেই কামনা কৰিছোঁ। আৰু বিশেষ এটা আমাৰ বাবে এটা দুখিত খবৰ বুলি ক'ব লাগিব। আমাৰ মাজৰ পৰা সম্পদ আমাৰ বহু সুৰৰ কণ্ঠৰ ধ্বনি জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমাক এৰি যোৱাৰ বাবে আমি আজি অসমবাসী ৰাইজ কান্দি আছোঁ। আৰু সেয়েহে আমি অসমবাসী ৰাইজৰ হৈ পিনি আৰু এবাৰ সকলোকে লগতে সকলোৱে হৈ পিনি জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। সো আচ্ছা এটা কথা আৰু এটা কথা দুখিত আপোনালোকক জনাব পাৰি যে আমাৰ চেনেলত 1K প্লাছ ছাবস্ক্ৰাইবাৰ্ছ হৈছে, লগতে আমি চেলিব্ৰেট কৰি তাৰ বাবে আমি দুখিত হৈ আছোঁ কাৰণ বহুত প্ৰব্লেম হৈ আছে এতিয়ালৈ। আৰু সেয়েহে আপোনালোকক সেইটো প্ৰব্লেমটো আমি শ্বেয়াৰ কৰিম, লাষ্টলৈ চাব। দেন আপোনালোকক মই এই কথা জনাওঁ যে আমি বহুত দিন ধৰি কাৰিকৰী আপলোড কৰি আছোঁ এই চেনেলত, আৰু আমি বহুত দিন ধৰি এই চেনেলত আপলোড কৰা কাৰিকৰীবোৰ আমি ইয়াৰ পৰা ডিলিট কৰি দিছোঁ, অৰ্থাৎ ৰিমুভ কৰি দিছোঁ। এইটো কিয় হয় মোক পাৰ্চনেলি বহুতজনে সুধি আছিল, আৰু আমি নেক্সট এটা চেনেল খুলি পিনে আমি তাত আপলোডিং কৰিছোঁ। চ' এইটো কিয় হ'ল আপোনালোকক মই ডিটেইলছত এই কথাষাৰ মই ক'বলৈ চেষ্টা কৰিম। আৰু পোনপ্ৰথমতে আপোনালোকক জনাওঁ যে এটা চেনেল খোলা হৈছে আপোনালোকক, আৰু ডিছক্ৰিপশ্যন চেক কৰিব এই ভিডিঅ' শেষ হোৱাৰ পিছত আপোনালোকে তাত গৈ ধুনীয়াকৈ চাব পাৰিব। এই চেনেলত নিদিয়া কাৰিকৰী তাত সেইটো চেনেলত আমি দিছোঁ আৰু। চ' কাৰিকৰী কাৰিকৰী মই এটা কথা কওঁ, আপোনালোকে কাৰিকৰীবোৰ বনাবলৈ দিয়ে, কিছুমানে এনেকুৱাকৈ দিয়ে যে ধৰক কাইলৈ প্ৰগ্ৰেম আছে আপোনালোকৰ আৰু আজি বনাবলৈ দিয়ে। এইটো কি হ'ল তাৰমানে ইয়াত আমি বহুত ৰিস্কলি কাম কৰিব লগা হয়। সেই আপোনালোকক মই এবাৰ অনুৰোধ জনাইছোঁ যে প্ৰগ্ৰেম হোৱাৰ আপোনালোকে পাৰিলে 15 দিন 1 মাহ বা 5 দিন, কম হ'লে 5 দিন বা 4 দিন আগত আপোনালোকে আমাক কাৰিকৰীবোৰ দিব পাৰিব না পাৰ্চনেল নম্বৰ। সেয়েহে কাৰণ এদিন দিলে এদিনৰ কালি প্ৰগ্ৰাম আছে, আজি দিলে কি হ'ব আপোনালোকৰ তাৰমানে কেতিয়াবা চাৰ্ভাৰ ডাউন থাকিব পাৰে, কেতিয়াবা আমাৰো লেট হ'ব পাৰে, ক'ৰবাত বিজি, ক'ৰবাত কিবা কাম থাকিব পাৰে আমাৰ এই চেনেলত। সেয়েহে আপোনালোকক 4 দিনমান আগতেই দিলে মানে কি হয় আমি আজি নোৱাৰিলে কালি, কালি নোৱাৰিলে পৰহি এনেকুৱাকৈ আমি দিব পাৰোঁ আপোনালোকক। সেয়েহে মই এইটোৱে কৈছোঁ। আৰু লগতে আমাৰ চেনেলৰ পৰা এই ভিডিঅ'টো ৰিমুভ কৰা এটা মুখ্য কাৰণ হ'ল কপিৰাইট। আপোনালোকে চাব কিছুমানে মোক পাৰ্চনেলি কয় আৰু যে ইয়াত আমি এডিটিং চাৰ্জ লওঁ পাৰ্চনেলি, এইটো বেয়া পাব নালাগে। আৰু আপোনালোকে হয়তো চাই আছে, সেইটো কাৰণে আপোনালোক কিছুমানে আমাক গালিও পাৰে, কিয় পইচা ল'ব লাগে, কি বেপাৰ কৰিছে নেকি।
এনেকুৱা কিন্তু আপোনালোকক মই এক্সাম্পল ৱাইজ কওঁ যি ইয়াত নহয় ইয়াত কি হয় আমি গান আমি এডিটিং আৰু গানৰ কাৰিকী ওলোৱা আমি ল'লে মানে আপোনালোকক মই কম হ'লেও 200 টকা ল'লোঁ হয় কাৰণ আমাৰ ইয়াত এডিটিং অনলি এডিটিং খৰচ কাৰণ আমি পেকেজ চিষ্টেম ইয়াত কিনিব লাগে আৰু আমাৰ এটা টিম আছে মই এইটো আপোনালোকক মই বাৰে প্ৰতি পাৰ্চনেলি কৈ আহিছোঁ কিছুমানে গালি কৰিছে আৰু কিছুমানেতো বুজিও পায় যে ইয়াৰ পৰা আমি কাৰিকৰ পৰা 1 টকাও নাপাওঁ আৰু আমি আমি মানৱ সেৱা কৰি আছোঁ এতিয়ালৈ আৰু হয়তো আপোনালোকে কিছুমান বুজিছে যিসকলে ইউটিউব চেনেল চাই আছে বা কৰি আছে ইউটিউব চেনেলৰ কাম তেওঁলোকে বুজি পায় নিশ্চয় আৰু এই কথা হ'ল আৰু লগতে আপোনালোকক মই সকলোকে ধন্যবাদ দিম কিয়নো আমাৰ চেনেলত প্ৰায় 1000+ লোকে সংগঠিত হৈ আছে তাৰ বাবে আমি সকলোকে পুনৰবাৰ ধন্যবাদ আৰু আপোনালোকৰ এনেকৈ মৰম আৰু এটা ভাল পোৱা এটা প্ৰেমৰ সম্বন্ধ থাকিলে আমি উৎসাহিত হ'ব পাৰোঁ আপোনালোকে উৎসাহ দিলে উৎসাহিত হ'ব পাৰোঁ আপোনালোকে যিমান লোকে ভাল বেয়া যিকোনো আপোনালোকে যিমানবোৰে কমেণ্ট কৰে আপোনালোক আমাৰ বাবে এটা বিশেষ কমেণ্ট থাকিব কিয়নো কিছুমান কথা আমি নজনা থাকে আৰু কিছুমান কথা আমি জনাও থাকে কিন্তু কিছুমান কথা নজনা থাকে সেইটো আপোনালোকে কৈ দিলে কি হয় আমি সেই নজনা কথাবোৰ আমি আকৌ আপডেট কৰি আমি কাৰিকৰবোৰ লৈ আহিব পাৰোঁ সো আমি ভাল কৰিব পাৰোঁ নজনা কথাবোৰ সেয়েহে আমি মেক্সিমাম আচ্ছা মোৰ কথা অলপমান ৰাখি দিওঁ আপোনালোকক মই ইয়াতকৈ 5 বছৰ আগত মই ইউটিউব চেনেল এটা আৰম্ভ কৰিছিলোঁ য'ত চেনেলৰ নাম আছিল সঞ্জীৱ মইনালী ছং অফিচিয়েল চেনেল আছিল সেই চেনেলত মেক্সিমাম 1.9K+ লোকে জড়িত হৈ আছে আৰু সেই চেনেলত মই মেক্সিমাম বহুত সময় মই কষ্ট কৰিছোঁ হ'লেও মই একো তাৰ পৰা বেনিফিট হোৱা যেন লগা নাই কিয়নো আপোনালোকে যিমান লোকে মোক এতিয়া উৎসাহ দি আছে আমাক উৎসাহ দি আছে তেনেকুৱাকৈ সেইটো চেনেলত নাই সো উৎসাহ আপোনালোকে ইয়াত দি আছে আৰু ইয়াত মই লাগিয়ে থাকোঁ আৰু মই আমাৰ টিমকো সদায় কওঁ যে ইয়াত আমি প্ৰত্যেক দিনে আমি কাৰিকৰবোৰ লৈ আহিবলৈ চেষ্টা কৰোঁ সো আপোনালোকৰ সিমানেই থেংক ইউ